আমি সিদ্ধান্ত লৈছো যে অহা 2 মাহৰ ভিতৰত আমি নতুন ডমিচাইল নীতি আনিম, য'ত নেকি স্পষ্টভাৱে লিখা ৰ'ব যে অসমৰ মাটিত জন্ম পোৱা মানুহে অসমত চৰকাৰী চাকৰি পাব পাৰিব। হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। ডমিচাইল চাৰ্টিফিকেটক লৈ পেলাই বহুত বেছি ডিছকাশ্যন এইকেইদিন হৈ আছে, বহুত বেছি কুৱেশ্যনো মই পাই আছোঁ। সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ, যিহেতু মই যিবিলাক টপিকৰ ওপৰত বহুত বেছি কুৱেশ্যনছ পাওঁ সেইবিলাকৰ ওপৰত ভিডিঅ' বনোৱা যায়। আৰু লগতে এটা সৰুকৈ এৱাৰনেছ এতিয়ালৈকে অহা নাই, আমাৰ এটা ৰুল আহিব বুলি কৈছে ডমিচাইল চাৰ্টিফিকেটক লৈ পেলাই। সেই বিষয়ে পাতিম আমি, আৰু কি হয় একচুৱেলি ডমিচাইল চাৰ্টিফিকেট PRCতকৈ কেনেকৈ বেলেগ সেইটো কথাও পাতিম, আৰু এপ্লাই কেনেকৈ হ'ব সেই বিষয়ে আমি কথা পাতিম। তো প্ৰথমতে এইটো নিউজত বহুত বেছি আছে, কাৰণ সময়ে সময়ে চিফ মিনিষ্টাৰে ডমিচাইল চাৰ্টিফিকেটৰ বিষয়ে কৈছে। আপোনালোকে প্ৰথমতে বাইটটো দেখা পাইছে, কেনেকৈ তেওঁ কৈছে জাষ্ট যোৱাকালি তেওঁলোকৰ বিজেপিৰ এখন মিটিঙত, যে ডমিচাইল নীতি এটা আমাৰ অসমৰ কাৰণে আনিব বুলি, ঠিক আছে। আৰু তেওঁ ইয়াৰ আগতে আমাৰ আজিৰ পৰা প্ৰায় 10 দিনমান আগতেও তেওঁ এটা প্ৰেছ কনফাৰেন্সত কৈছিলে এইটো কথা, যে অসমৰ চাকৰিত যাতে বাহিৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব নোৱাৰে, অসমৰ যিবিলাক চৰকাৰী চাকৰি থাকে, সেইটো কাৰণে অসমৰ ডমিচাইল নীতি এটা আনিব বুলি তেওঁ ডিছকাশ্যন কৰি আছে বহুত জনা শুনা মানুহৰ লগত। আৰু 1-2 মাহৰ ভিতৰতেই তেওঁলোকে এটা নীতি লৈ আহিব, আৰু সেই নীতিটোৰ ভিত্তিত এইবাৰ আমাৰ গ্ৰেড 3 গ্ৰেড 4 যি পষ্ট ওলাব, ইয়াৰ পৰাই সেইটো এপ্লিকেবল হ'ব। ইয়াৰ পৰা এপ্লিকেবল হ'ব মানে কি, তাৰ মানে আমি এইবাৰ ডমিচাইল চাৰ্টিফিকেট উলিয়াব লাগিব, আৰু আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত লাগিব, ঠিক আছে। তো সময় আছে অকণমান কথাটো, সেইকাৰণে মই তথাপিও এটা জাষ্ট এৱাৰনেছ হিচাপত আপোনালোকৰ আগলৈ ক'লোঁ, বা বহুতে মোক সুধিও যিহেতু আছিলে, সেইকাৰণে মই ভাবিলোঁ কথাকেইটা কৈ থৈ দিওঁ, যাতে সময়ত যেতিয়া আহিব এইবিলাক এপ্লাই ষ্টাৰ্ট হ'ব, আপোনালোকে যাতে এপ্লাই কৰি পেলাই ৰেডি কৰি থ'ব পাৰে, ঠিক আছে। কিন্তু এইবিলাক কথাক লৈ পেলাই পৰীক্ষাৰ কিবা টেনশ্যন লোৱাৰ কোনো কথা নাই, ঠিক আছে। বোলে এইবোৰ আকৌ মই চাৰ্টিফিকেট বনাব লাগিব, কিবা কৰিব লাগিব, অ'কে, কেনেকৈ কৰিম, পঢ়া শুনা আছে, ইমান টেনশ্যন ল'ব একো নাই, সকলোবিলাক স্মুথলি ধুনীয়াকৈ হৈ যাব, আৰু গভৰ্ণমেণ্টে সেই ক্ষেত্ৰত হেল্প কৰিব। বহুত বেছি টান একো কাম নকৰে, কাৰণ চবেই জানে যে পৰীক্ষাও আহি আছে, তাৰ কাৰণে পঢ়িব লাগিব। সেইটো কাৰণে আপোনালোকে এই যি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপডেট হওক বা এই ডমিচাইল চাৰ্টিফিকেট ওলোৱা, এইবিলাক কথাক লৈ পেলাই ইমান টেনশ্যন ল'ব নালাগে, ধুনীয়াকৈ স্মুথলি হৈ যাব। পঢ়াটোত গুৰুত্ব দি থাকক, যেতিয়া যিটো কাম কৰিবলৈ ক'ব, সময়ত এপ্লাই হ'ব, কিবা হ'ব, আমি সেইবিলাক তেতিয়া কৰিম, অ'কে। কিন্তু এইটো কথা সঁচা, যেনেকৈ চিফ মিনিষ্টাৰে প্ৰায়ে এইকেইদিন কৈ আছে যে আমি ডমিচাইল চাৰ্টিফিকেট লাগিব, প্ৰথমতে গ্ৰেড 3 গ্ৰেড 4তে এপ্লাই হ'ব বুলি কৈছে এই নীতিটো, তাৰপাছত লাহে লাহে বেলেগ পৰীক্ষাবিলাকলৈও লৈ যাব, ঠিক আছে। তো এইখিনি হ'ল আমাৰ গোটেই চিফ মিনিষ্টাৰে এইকেইদিনত যিখিনি কথা কৈ আছে, ডমিচাইল চাৰ্টিফিকেট আমাক লাগিব নালাগে সেই বিষয়ত কথাখিনি, যে লাগিব আৰু এপ্লাই হ'ব, আমি এপ্লাই হ'লে এপ্লাই কৰিব লাগিব। এতিয়া মই কওঁ যে ডমিচাইল চাৰ্টিফিকেটটো হয় কি একচুৱেলি, বা PRC আৰু তাৰ ডমিচাইল চাৰ্টিফিকেটটো কেনেকৈ বেলেগ, অ'কে। আৰু যেতিয়া আমাৰ লাগিব এপ্লাই কেনেকৈ কৰিব লাগিব সেই বিষয়ে মই ক'ম। তাৰ আগতে আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ ADRE মানে নতুন পেটাৰ্ণত। আপোনালোকে ছাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে, ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে। একদম ওপৰত যিটো কথা লিখা আছে যে মেড বাই চিলেক্টেড কেণ্ডিডেটছ, তাৰমানে আমি যোৱা বছৰ ADRE পাছ কৰা 13-14জনমান মানুহ, আৰু APSC পাছ কৰা মানুহ আছে, বেলেগ বেলেগ পৰীক্ষা APSCৰ, তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছোঁ। নতুন পেটাৰ্ণ মানে কি, আমাৰ যে এতিয়া ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন যে 30টা আহিব বুলি ক'লে, ইংলিছত যে আগতে 20টা আহিছিলে, এতিয়া 35টা আহিব বুলি ক'লে, ইংলিছ কম্প্ৰিহেনশ্যনটো যে অলপ বেলেগ হৈ গ'ল, আমি কি হ'ব আইডিয়াই পোৱা নাই চবে, হয়নে? তো কেনেকুৱা হ'ব পাৰে পেপাৰখন, আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম, সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে, তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছোঁ। এখন নহয়, 4খন বনাইছোঁ তেনেকুৱা পেপাৰ আমি। তো ডিটেইলছখিনি ইয়াতে লিখাই আছে, আপোনালোকে লৈ ল'ব পাৰিব। মই এবাৰ পটককৈ কৈ দিছোঁ ডিটেইলছখিনি, তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম। চ' সেবা মডেল পেপাৰ, একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ। আৰু যিখিনি কুৱেশ্যন লেভেল আছে, যোৱাবাৰ ADRE যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ, কাৰণ এইবাৰো তেনেকুৱাই আহিব, তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে, ঠিক আছে। সেইটো লেভেলত দিছোঁ, আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত, অ'কে। তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ, সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ, কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই। চব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ, আমি সেইবোৰ খুলিছোঁ, খুলি চাই তাৰ পৰা দিছোঁ। আৰু মইতো ছ'চিয়েল ছায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা, গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে। সেই ছেকশ্যনটো বনাইছোঁ। আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া, কাৰণ জিকেত 65 মাৰ্কছ থাকিব, আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ। গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে। চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ, কম্বাইন চেণ্টেন্স, টেক কুৱেশ্যন, তালৈকে মই এৰা নাই, চব টপিক কভাৰ কৰি দিছোঁ, যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে তেতিয়া যাতে আইডিয়া পায় যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই, মই পঢ়িব লাগিব, সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি। তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব, আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব, যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব, হয়নে? জিকে আমাৰ 35, ছ'চিয়েল 30, মেথছত আমাৰ 30, ইংলিছত আমাৰ 35, ৰিজনিঙত 20, এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব। আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত, তেনেকৈ টোটেল 4টা মক টেষ্ট আছে, এটা PDFত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ। আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ,
এটা মক টেষ্টতে যদি গোটেই কভাৰ চিলেবাছ আমাৰ হোৱা নাই, নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ, যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল, যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ। এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল। মেথছ, ইংলিছ, ৰিজনিং, ছ'চিয়েল চায়েন্স, ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ, তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে। আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ। আৰু এনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব, আমাৰ এনচাৰ কিউ থাকিব। যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব, তেনেকৈও পাৰিব। গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয়। আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব, কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে, 100টা কুৱেশ্যনৰ আছিলে, এতিয়া 150 হ'ল। ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে, ছ'চিয়েল চায়েন্স বুলি নতুনকৈ ভৰালে। গতিকে অলপ চেঞ্জ যিহেতু হ'ল, এই চেঞ্জ পেটাৰ্ণটোত এইবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে। দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব, ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে। এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ, আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব, আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব। অলপ দেৰি লাগিব পাৰে, 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা, বাট পাই যাব, একো টেনশ্যন ল'ব লগা নাই। আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয়, কিবা কাৰণত খেলি মেলি পায় আপোনালোকে, তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে' বুলি, সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে। কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব, ফোন নকৰিব, একো নকৰিব। যি আছে মেছেজ দিব লগা, স্ক্ৰীনশ্বট পঠাব লগা, এই নাম্বাৰটোত পঠাব, ঠিক আছে। আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব। চ' এতিয়া কয় যে ডমিচাইল চাৰ্টিফিকেটটো একচুৱেলি হয় কি? ডমিচাইল চাৰ্টিফিকেট সকলোৰে কেৱল এখনেই থাকিব পাৰে, তেওঁ য'ত জন্ম লৈছে, যিখন ৰাজ্যত বা যিখন জিলাত, যিখিনি জেগাত, অ'কে, তেওঁৰ যিহেতু অৰিজিনেল মাটি হয়, তেওঁ য'ত জন্ম লৈছে, জন্ম য'ত হৈছে, একদম বাৰ্থ চাৰ্টিফিকেটৰ নিচিনাই এটা বস্তু, য'ত জন্ম লৈছে তাৰ এটা তেওঁৰ সেইখিনি জেগাতে জন্ম লৈছে বুলি প্ৰমাণ। বাৰ্থ চাৰ্টিফিকেটটো হ'ল তেওঁ জন্ম লৈছে বুলি প্ৰমাণ, বা কিমান তাৰিখে জন্ম লৈছে সেইটো প্ৰমাণ। কিন্তু ডমিচাইল চাৰ্টিফিকেটটো তেওঁ সেইখিনি জেগাতে, এই এৰিয়াটোতে বা এইখন ৰাজ্যতে যে জন্ম লৈছে সেইটোৰ তাৰ প্ৰমাণ থাকে ডমিচাইল চাৰ্টিফিকেট। আৰু এইখন অনাৰ লগে লগে আমাৰ কি হ'ব, বেলেগত অসমৰ বাহিৰত যদি কোনোবা জন্ম হৈছে তেতিয়াহ'লে তেওঁ অসমত আহি পেলাই চাকৰি ল'ব নোৱাৰিব। সেইটো এটা বহুত ভাল পদক্ষেপ চৰকাৰখনৰ আমাৰ কাৰণে হৈ যাব। এতিয়া PRCৰ পৰা কেনেকৈ বেলেগ, PRC হৈছে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। আপুনি যদি আজি মৰিগাঁৱত জন্মগ্ৰহণ কৰিছে কিন্তু যোৰহাটত যদি ছেটেল হৈ গ'ল, তেতিয়াহ'লে আপুনি যোৰহাটৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হৈ গ'ল, ঠিক আছে, মৰিগাঁৱৰ নহয়। কিন্তু ডমিচাইল আপুনি মৰিগাঁৱৰ ডিষ্ট্ৰিক্টৰেই থাকিব, ঠিক আছে। বা অসমত যদি কোনোবা জন্ম লৈছে তেওঁৰ, আৰু এতিয়া গৈ পেলাই তেওঁ পাৰ্মানেণ্টলি মহাৰাষ্ট্ৰত যদি তেওঁ ছেটেলড হৈ গ'ল, তো মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টৰ পৰা তেওঁ PRC ল'ব, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ল'ব। কিন্তু তেওঁ যিটো ডমিচাইলটো কিন্তু অসমৰে থাকিব, কাৰণ তেওঁ জন্ম অসমত হৈছে। তো এই ডিফাৰেঞ্চটো থাকে ডমিচাইল আৰু আমাৰ PRC। এতিয়া সেইকাৰণে কি হ'ব, বহুত মানুহ, কোনোবা হয়তো বিহাৰৰ মানুহ হ'ব পাৰে, ৱেষ্ট বেংগলৰ মানুহ হ'ব পাৰে, যোনে জন্ম তাত লৈছে তেওঁলোকৰ ডমিচাইলটো ৱেষ্ট বেংগল বা তেওঁলোকৰ ডমিচাইলটো বিহাৰ হয়, কিন্তু অসমত আহি পেলাই আজি থাকিলে 10-20 বছৰ 15 বছৰ আৰু অসমত PRC লৈ ল'লে। এতিয়া যদি PRC বিচাৰে তেওঁলোকেও PRC পাই গৈছে অলৰেডি, কাৰণ অসমত এতিয়া পাৰ্মানেণ্ট ৰেচিডেণ্ট। কিন্তু তেওঁলোকে যেতিয়া ডমিচাইল নীতিটো যেতিয়া প্ৰৱৰ্তন হৈ যাব, PRC থকাৰ স্বত্তেও তেওঁলোকে অসমত চাকৰি ল'ব নোৱাৰিব। সেইটোৱে হৈছে এই ডমিচাইল নীতিৰ ভাল কথাটো। PRCতছেও এটা ষ্ট্ৰং চাকৰিৰ ক্ষেত্ৰত যদি আমি চাওঁ, সেইটো হৈছে আমাৰ PRC আৰু ডমিচাইল বা নৰ্মেল ৰেচিডেঞ্চৰ আৰু ডমিচাইল চাৰ্টিফিকেটৰ ডিফাৰেঞ্চ সেইটোৱে। কোনোবাই ডমিচাইল চাৰ্টিফিকেট ল'ব হ'লে সি অসমতেই জন্মগ্ৰহণ কৰিব লাগিব। এনেকুৱা হ'লেও নহ'ব যে জন্মৰ পিছদিনাখনে অসমলৈ আহিছে, তাৰপিছত থাকিব লৈছে, অসমৰ এতিয়া পাৰ্মানেণ্ট ৰেচিডেণ্ট, তেতিয়াও ডমিচাইল চাৰ্টিফিকেট নাপায়। অসমতে জন্মগ্ৰহণ কৰিলেহে তেওঁ ডমিচাইল চাৰ্টিফিকেট পাব, ইমান ষ্ট্ৰং ডমিচাইল চাৰ্টিফিকেটখন। তো এইখিনি কথা। আৰু যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব, এতিয়া নীতিটো বনাব লাগিব, কাৰণ কোনে পাব কোনে নাপাব এইবিলাক কথা, বহুত ৰুলছ ৰেগুলেশ্যনছ থাকিব ন, এইবিলাক বনাব লাগিব। সেইবোৰ বনাই পেলাই চৰকাৰে ৰেডি কৰোঁতে কৈছে আৰু 1-2 মাহ লাগিব, আৰু তাৰপিছত ধুনীয়াকৈ এপ্লাই হয়তো ষ্টাৰ্ট হৈ যাব আমাৰ পৰীক্ষাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগে আগে। আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক আমাৰ স্কিল টেষ্টৰ সময়ত হয়, ৰিটেনতটো নহয়। গতিকে ৰিটেন যাব, তাৰপিছত ৰিজাল্ট দিব 2 মাহৰ পিছত, তাৰপিছত আকৌ 1 মাহৰ পিছত আমাৰ স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টৰ সময়ত মানে ছেপ্টেম্বৰৰ পিছত ডিচেম্বৰ জানুৱাৰী এনেকুৱা মানলৈ আমাৰ স্কিল টেষ্ট হ'বগৈ, যদি এনেকৈ পৰীক্ষাবিলাক হয় এতিয়া কোৱা ডেটৰ মতে। আৰু সেই জানুৱাৰী মাহৰ মানলৈকেহে আমাক কি দৰকাৰ হ'বগৈ, ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া হ'ব তেতিয়াহে আমাক এই চাৰ্টিফিকেটখন দৰকাৰ হ'ব। গতিকে তাৰ আগতে নিশ্চয় চৰকাৰে 1-2 মাহৰ ভিতৰতে কৰিম বুলি যিহেতু কৈছে, এপ্লাই প্ৰচেছটো ষ্টাৰ্ট কৰিব। আৰু তেতিয়া তেওঁলোকে নিশ্চয় সেৱা সেতু পৰ্টেলতেই কৰিব, যেনেকৈ আমাৰ RTPS ছেক্টৰ আণ্ডাৰত যিটো আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ বিভিন্ন ধৰণৰবিলাক চলি থাকে সেৱা সেতু পৰ্টেলত। তো তাতে নিশ্চয় হ'ব, আমি যেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপডেট কৰোঁ তেনেকৈ তাতেও এপ্লাই কৰি পেলাই নিশ্চয় আমি ল'ব পাৰিম। সেই বিষয়ে আমি অনাগত সময়ত গম পাম কেনেকুৱা প্ৰচেছ থাকে। তো আজিলৈ এইখিনি ভিডিঅ'টোত আশা কৰিছোঁ সকলোৱে বুজি পাইছে কথাটো কি। বহুতে সুধিও আছিলে মোক, আৰু বহুত নিউজত চলিও আছে, আৰু এটা এৱাৰনেছ থাকিব লাগে যে আহিলে যাতে আমি এপ্লাই কৰিব পাৰোঁ, ৰেডি থাকোঁ সেইখিনি বস্তুৰ কাৰণে। অ'কে, চ' এইখিনি কথা মক টেষ্টৰ বিষয়ে ক'লোঁ অলৰেডি মই। যদি ল'ব বিচাৰিছে আপোনালোকে সেই কোৱা প্ৰচেছ মতে আপোনালোকে ল'ব পাৰে। আৰু আজিলৈ ইমানে, আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।